ইউনিয়ন বেংকৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ ইউনিয়ন বেংকৰ একাউণ্ট আছে আৰু আপোনাৰ ঘৰত ATM আহিছে বা আপোনাৰ ATM কাৰ্ড আছে, আপোনালোকে এতিয়াও ATM কাৰ্ডৰ পাছৱৰ্ডটো বনোৱা নাই, এতিয়া কিন্তু আপোনালোকে আৰু ATMত যাই আপোনাৰ ATM পাছৱৰ্ডটো বনাব নালাগে। এতিয়া কিন্তু আপোনালোকে ঘৰত বহি আপোনাৰ মোবাইলৰ পৰা হোৱাটছএপৰ জৰিয়তে ATM পাছৱৰ্ডটো বনাব পাৰিব। যে কেনেকৈ আপোনালোকে ইউনিয়ন বেংকৰ হোৱাটছএপৰ পৰা ATMৰ পাছৱৰ্ডটো বনাব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়াও ATMৰ পাছৱৰ্ডটো বনোৱা নাই, কেনেকৈ আপোনালোকে হোৱাটছএপৰ পৰা ATMৰ পাছৱৰ্ডটো বনাব, A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে ATMৰ পাছৱৰ্ডটো বনাব চাই লওক। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফোন নম্বৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, হোৱাটছএপ ফোন নম্বৰ ইউনিয়ন বেংকৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট হোৱাটছএপত যাব, তাত আপোনালোকে সেইটো নম্বৰ বহাই দিব 94606060। আপোনালোকে ইয়াত চাব, ইয়াত আহি যাব ইউনিয়ন বেংক অফ ইণ্ডিয়া আহি যাব, আপোনালোকে ইয়াত হাই পাতাব। তাৰপিছত ইয়াত লেংগুৱেজ, আপোনালোকে ইয়াত লেংগুৱেজ ছিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ফোন নম্বৰত OTP আহি যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত OTPটো বহাই দিব। ইয়াত চাব OTP আহি যাব, আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে চেনত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো অপেন হৈ যাব, ইয়াত এটা লিংক আহি যাব। এতিয়া আপোনালোকে সেইটো লিংকৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ডাইৰেক্ট অট'মেটিকলি এইটো পেজ অপেন হৈ যাব। যেতিয়া আপোনালোকে সেই লিংকটোৰ ওপৰত ক্লিক কৰিব, ডাইৰেক্ট অট'মেটিকলি ইয়াত সেইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট যিকোনো 4টা পাছৱৰ্ড বনাই ল'ব। এমপিন যিকোনো 4টা বনাই ল'ব, এমপিন কনফাৰ্ম এমপিন। এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব টি এমপিন। এতিয়া আপোনালোকে ইয়াত যিকোনো 4টা বেলেগ বেলেগ বহাই দিব। সেইটো বক্সত টিপ মাৰ্ক দিব, 4 মোডত ক্লিক কৰিব। এতিয়া আপোনালোকে আৰু এবাৰ হোৱাটছএপত আহি যাব। হোৱাটছএপত অহাৰ পিছত ইয়াত আপোনালোকৰ ওচৰত এইটো অপেন হৈ যাব। এতিয়া আপোনালোকে মেনুত ক্লিক কৰিব, ডেবিট কাৰ্ড ছাৰ্ভিচ ক্লিক কৰি লৈ ল'ব, ডেবিট কাৰ্ড ছাৰ্ভিচ। এতিয়া ইয়াত আহি যাব ডেবিট কাৰ্ড ছাৰ্ভিচ, আৰু এবাৰ আহি যাব, ক্লিক কৰিব। ইয়াত আহি যাব ছেট পিন। এতিয়া আপোনালোকে ছেট পিনত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আপোনাৰ ATM কাৰ্ড নম্বৰটো শ্ব' কৰিব, আপোনালোকে ইয়াত ইয়েছত ক্লিক কৰিব। এতিয়া ইয়াত আৰু এটা লিংক আহি যাব। এতিয়া আপোনালোকে আৰু এবাৰ লিংকটোৰ ওপৰত ক্লিক কৰিব। এইটো পেজ অপেন হৈ যাব। যিটো আপোনাৰ ATMৰ এক্সপায়াৰী ডেট আছে, ইয়াত এক্সপায়াৰী ডেটটো বহাই দিব, কিমান ইয়াত বহাই দিব। আৰু ATMৰ পিছফালে চাব, তাত কিন্তু ইয়াত CB কোড নম্বৰ দিয়া আছে, ইয়াত আপোনালোকে CB কোড নম্বৰটো বহাই দিব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ ATM কাৰ্ডৰ এক্সপায়াৰী ডেটটো বহাই দিব, কিমান ইয়াত সেইটো ইয়াত বহাই দিব। আৰু আপোনাৰ ATM কাৰ্ডৰ পিছফালে চাব, তাত কিন্তু CB কোড নম্বৰ দিয়া আছে। আপোনালোকে ইয়াত CB কোড নম্বৰ 3টা দি আছে, ইয়াত CB কোড নম্বৰটো বহাই দিব। বহাই দি আপোনালোকে এতিয়া 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে 4 মিনিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ মোবাইল নম্বৰত OTP আহি যাব। এতিয়া আপোনালোকে আৰু হোৱাটছএপত যাব, ইয়াত OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে চেণ্ডত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা লিংক অপেন হৈ যাব। এতিয়া আপোনালোকে লিংকটোৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব জেনাৰেট পিন, কনফাৰ্ম পিন। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ATM কাৰ্ডৰ 4টা পাছৱৰ্ড দিব, এতিয়া আপোনালোকে ইয়াত এই 4টা পাছৱৰ্ড এই দুটা ঘৰত বহাই দিব। ইয়াত চাব পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড। এতিয়া যিটো আপোনালোকে আপোনাৰ ATM কাৰ্ডৰ 4টা পাছৱৰ্ড দিব, ইয়াত আপোনালোকে দুটা ঘৰত ছেম পাছৱৰ্ড বহাই দিব। পাছৱৰ্ড বহাই দি আপোনালোকে এতিয়া সেইটো বক্সত টিপ মাৰ্ক দিব। টিপ মাৰ্ক দি আপোনালোকে এতিয়া 4 মিনিটত ক্লিক কৰিব। লগে লগে কিন্তু আপোনাৰ ATM কাৰ্ডৰ ছেট পিন বা আপোনাৰ ATM কাৰ্ডৰ পাছৱৰ্ডটো হৈ যাব। ইয়াত চাব দি আছে জি এমপিন আৰু কনফাৰ্ম এমপিন। আপোনালোকে ইয়াত যি 4টা পাছৱৰ্ড দিব, ইয়াত পাছৱৰ্ড 4টা বহাই দি আপোনালোকে সেইটো বস্তু টিপ মাৰ্ক দি আপোনালোকে 4 মিনিটত ক্লিক কৰিব। লগে লগে আপোনাৰ ATMৰ পাছৱৰ্ডটো হৈ যাব। এতিয়া আপোনালোকে যিকোনো ATMত যে আপোনালোকে ATMৰ পৰা পইচা ওলাই ল'ব পাৰিব। যদি আপোনালোকৰ ইউনিয়ন বেংকৰ একাউণ্ট আছে, আপোনালোকে এতিয়াও পাছৱৰ্ডটো বনোৱা নাই, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ নিজৰ মোবাইলৰ বা হোৱাটছএপৰ পৰা পাছৱৰ্ডটো বনাই লওক। এনেকুৱাকৈ ইউনিয়ন বেংকৰ পাছৱৰ্ডটো বনাই লওক।